নঘটিবলৈ একো বাকী নাই ঐ সব এক মুহৰ পৰা বেয়া ঘটনাবোৰ ঘটি গৈছে অত দিন সেইখন স্কুটিতে স্কুললৈ অহা যোৱা কৰিলে আজিলৈকে ভগৱানৰ আশীৰ্বাদত একো নহল আজি বাইক লগত নিউতেনো সেইবোৰ ঘটিবলগীয়া আছিলে নে বকে কন্দা কথা কৈ নাথাকিব বমা বলকচোন বলক ফুটা কপাল ও ভাইটি এখন মোৰ ফুটা কপাল ঐ কেতিয়া হে কেনেকে ক'ত কেতিয়া মই সেইবোৰ একো নাজানো জবা মুখত কথা শুনি আহিছো আৰু চবকে কৈছো মুঠতে বৰ ডাঙৰ এক্সিডেণ্ট হ'ল বুলি কৈছে বৰ বেয়াকে দুখ পালে হেনো দুইটাই ঘৈণীয়েকতকৈ গোপালে বেছিকে দুখ পাইছে বোলে কথা শুনি বেয়া লাগি আছে ইমান ভাল গোপাল কাইটো স্কুটি ভাঙি গোটেই গুৱা গুই হৈ থাকিলে বোলে আয়ো কি হ'ব বাৰু এতিয়া এখন ননহঁতৰ স্কুলৰ মাষ্টৰনী সোপাই মেডিকেললৈ নিছে বোলে আকৌ অংকৰ মাষ্টৰটোৰ ফোন নম্বৰ তোৰ লগত আছে সোপাই নহয় থকাটো আছে বাৰু পেটুৱা ফোন এটা কৰি খবৰ এটাকে লৈ চাওঁ নহ'লে সুধিছা কলৈ নিলে তাৰপিছত কবি মোক এইনো আকৌ মোবাইলটো এইটো সময়তে কেলে অফ কৰি থৈছে হয় এনেকুৱা ইমাৰ্জেঞ্চি সময়ত মোবাইল সদায় অন কৰি থ'ব লাগে জানো পাই এই ছোৱালীজনীৰ মূৰত কি সোমালে কলৈ নিছে কি কথা নজনাকে যাওঁ কলৈ বাৰু এতিয়া মোবাইলটো এনেই টিপি থকাতকৈ আৰু দুবাৰমান লগাই চাবলৈ পৰা নাই নি এনেই টিপি থকা নাই হোৱাটছআপত মেছেজ এটা দি চাইছোঁ কি ক'লে মেছেজত ক'ত আছো বুলি কৈছে সুধচোন ভালকে হোৱাটছআপতো মেছেজ নাই যোৱা মোবাইলটো সঁচাকৈ অফ কৰি থৈছে তাই উপায় নাই হে মানে ছাৰ আমাৰ গোপাল কাইটি ভাগৰ এক্সিডেণ্ট হোৱা নাই এক্সিডেণ্ট হোৱা হ'লে গম নাপালোহেঁতেন নে কি আকৌ আমি ইমান ডাঙৰ কথা এটা সেইবোৰ কি কথা আকৌ আমাৰ গাঁৱত আকৌ আপোনালোকে গোপাল কাইকে বৌকে মেডিকেললৈ নিলে বুলিহে ওলাই আছে আপুনিহে বোলে দেখোন প্ৰথমে জবালে ফোন কৰি খবৰটো দিছিলে হে কোনে কয় বাৰু এইবোৰ কথা এতিয়াও স্কুলতে আছো ক্লাছে কৰি আছো ছুটি হোৱা নাই নহয় স্কুল কোনোবাই মিছা কথা ক'লে যেনহে লাগিছে দেই পেটুৱাটো এইটো মথা গৰমটো ইমান ডাঙৰ কথা আশা সি মিছাকে ক'ব লাগে নে অৰ্থ নাইকিয়াটো এইটো ভালে কুশলে থকা মানুহকেইটাকো এক্সিডেণ্ট কৰি মাৰি পেলাইছে তাই কমচে কম তোক চিঞৰটো মাৰি হ'লেও কৈ থৈ যাব লাগিছিলে বোলে আমুকতে ককাহঁতৰ এক্সিডেণ্ট হ'ল আমুক মেডিকেললৈ নিবলৈ লৈছে এতিয়া মোবাইলো অফ কৰি থৈছে চাৰিআলিলৈ গৈ পাবলৈ আজি ইমান সময় লাগিছে ভৰিকেইটা খোজ দিছোহে দিছো আগলৈ নোযোৱা গতেই লাগিছে ঐ এঠাই কিবা খবৰ পাইছিলে নে নাই এজনীলৈ ফোন কৰি আছো ফোনেই অফ কৰি থৈছে চাৰিআলিলৈ গৈ পালেহে গম পাম আৰু কি হৈছে কি নাই হোৱা মই আকৌ স্কুলৰ অংক মাষ্টৰ মেডিকেললৈ নিছে বুলি কোৱা শুনি ফোন এটা কৰি চাইছিলো চাই দেখোন একো গমেই নাপাওঁ বুলি কৈছে কি গম নাপাওঁ বুলি কৈছে সেইকাৰণে পেটুৱাকে কথা আৰু এবাৰ সুধি আহোঁগৈ বুলি যাব লৈছিলো আকৌ মই কৰিলে নে ফোন এই চাহকণ খাই কৰো ৰ'বা চাহকণ খাই থকাৰ মাজতে কৰিলেনো কি হয় টিককে ফোনটো লগাই আমি পালোহি দেই বুলি কথাষাৰহে ক'ব লাগে তাৰপিছত গুটিহঁতৰ মাকে থাকিবলৈ আহিবনে নাই এবাৰ কথাষাৰ সুধি চাব যদি তাই নাহে বেলেগ কাৰোবাক হ'লে অনাৰ ব্যৱস্থা কৰিব লাগিব গধূলি হোৱাৰ আগতে ৰ'বা কৰি চাওঁ মই মিছা কথা কৈছো নে এক্সিডেণ্ট হোৱাৰ কথাটো কোনোবাই মিছাকে কয় নে বাৰু সঁচা কথা কচোন বোপাই তই জবাক ক'ত লগ পাইছিলি কি বুলি কৈছিলে তাই মুঠতে চাওক জেঠাই মই চাৰিআলিৰ পৰা আহি আছিলো জবাই গাঁৱৰ ফালৰ পৰা কান্দি কাটি হুলস্থুল কৰি দৌমাৰি গৈ আছিলে মই সুধিলো বোলো জবা কি হ'ল কলৈ যাওঁ কান্দি কাটি অকলে তেতিয়া তাই যিখিনি কথা ক'লে সেইখিনি মই আপোনালোকৰ আগত কৈছো বোলে আমাৰ গোপাল কাই আৰু নবৌ চাৰিআলিত এক্সিডেণ্ট হ'ল ননহঁতৰ স্কুলৰ ছাৰ বাইদেউহঁতে মেডিকেললৈ নিবলৈ ওলাইছে তাক মাতি পঠিয়াইছে চাৰিআলিলৈ সেইকাৰণে তাই খৰধৰকে গৈছে বছ সিমানেই তই ক'ৰ পৰা আহি আছিলো বুলি ক'লি কিমান বাৰ কম আৰু চাৰিআলিৰ পৰা এক্সিডেণ্টটো ক'ত হৈছে বুলি ক'লে জবাই চাৰিআলিত তেতিয়াহ'লে চাৰিআলিত যদি এক্সিডেণ্ট এটা হৈছিলে ইমান ডাঙৰকে তই চাৰিআলিৰ পৰা অহা মানুহটোৱে গম নাপালিহেঁতেন নে কি হেৰি হয়তো আকৌ কথাষাৰ তেতিয়াহ'লে জবাক কোনোবাই মিছা কথা কৈ চাৰিআলিলৈ মাতি দিলে মোৰ মতে সেই কুকুৰকেইটাই তাইক মিছা কথা কৈ চাৰিআলিলৈ মাতি নিলে সেইকাৰণে তাইৰ মোবাইল অফ মোবাইলবোৰ অফ কেলে কৰি থৈ বাৰু চাৰ্জ নাই বুলি ক'বলৈও ৰাতিপুৱাৰ পৰা কাৰেণ্টটো আছিলে দেখোন ধুনীয়াকে নে মোবাইলে বেয়া হ'ল তাই মোবাইলটো মাজে মাজে কিবা এটা বেয়া হৈ থাকেই 5বাৰমান লগালো অফ বুলি কৈছে গুটিহঁতৰ ঘৰলৈ লগাইছে আকৌ নহ'লে সিহঁতৰ তালৈ লগাব লাগিব এতিয়া উপায় নাই গোপাল কাইটিয়ে ফোন কৰিছে কি বুলি কওঁ বাৰু এতিয়া ভয়ে লাগিছে মাতি দে গোপালক সোনকালে মাতি দে ঘৰলৈ গুচি আহক সোনকালে খং উঠিলেও উঠিব মোকে মাৰিলেও মাৰিব কাটিলেও কাটিব
কৰা আকৌ ৰিচিভ কৰা কাতে খাই যাবগৈ দেখোন এতিয়া হেল্ল' বোৱাৰী হেৰি আমি পালোহি দে ভালে কুশলে জবালে ফোন কৰিছো তাই ফোনটো অফ ঘৰত কৈ দিবি কথাষাৰ মানে ককাইদেউ তাইলৈ আমিও ফোন কৰি আছো একেৰাহে বৰ ডাঙৰ কথা এটা হ'ল জবা ঘৰত নাই জবা ঘৰত নাই গোপাল সোনকালে ঘৰলৈ আহ গোপাল সোনকালে ঘৰলৈ আহ জবা কোনোবাই ধৰি লৈ গ'লগে তই সোনকালে ঘৰলৈ আহ ৱাহ এইবোৰ আকৌ কেনেকুৱা কথা হয় ইমান ডাঙৰ ছোৱালীজনীক এনেকে দিন দুপৰতে গৰু ছাগলী ধৰি নিয়াৰ আগতে ধৰি নিবলৈ পায়নে নেজানো আৰু দেই কোনোবাই হেনো ফোন কৰি ককায়েকৰ এক্সিডেণ্ট হৈছে বুলি মিছা কথা কৈ মাতি নিলে তাৰপিছত ধৰি লৈ গ'লগে নে পুৰা হিন্দী ফিল্মৰ ষ্টাইলত কিডনেপ কৰা আগতে লৈ গ'লগে কোন অখুৰ হয় সেইকেইটা মোৰ হাতত পৰিব লাগে তেনেকুৱাবোৰ বিয়া নেপাতো বুলি ক'লেনো তেনেকে জোৰ জবজ কৰি ধৰি নিব লাগে নে টপাটো সঁচাকে বৰ হাৰামি দেই তেতিয়াহ'লে মোৰ ছোৱালীজনীক ঘৰলৈ আনি দে কোনোবাই মোৰ ছোৱালীজনীক ঘৰলৈ আনি দে কলৈ বা ধৰি লৈ গ'লগে জেঠাই ৰ'বচোন ৰ'ব অকণমান ধৈৰ্য ধৰক ইমানকে কন্দা কটাখন নকৰিব আহিব নহয় তাই হেল্ল' বাই ক ভনী তই ক'ত আছ বাৰু বৰ ডাঙৰ কথা এটা হ'ল নহয় ডাঙৰ কথা কি ডাঙৰ কথা থানাত আছো মই ডিউটিত সেই আমাৰ জবাক সঁচাকৈ ধৰি লৈ গ'লগে নহয় সেইকেইটাই কি কেতিয়া আজি ৰাতিপুৱা মানে 11:30-12টামান বজাত হ'ব ককাইহঁতক যোনে যেনেকৈ পায় মুঠতে থানালৈ আহিবলৈ ক সোনকালে দেৰি নকৰ গৈছে গোপাল কাই শহুৱেকৰ ঘৰলৈ গৈছিলে বাহিৰে থানালৈ পোনাই আছে এতিয়া ভিনিও যাবলৈ ওলাই আছে বমা কন্দা কটাখন নকৰিব ইমানকৈ ৰ'ব কলৈনো নিব হাৰামিটোৱে কিমান দূৰ নিবনো য'ত লুকুৱাই থ'লেও পুলিচে বিচাৰি উলিয়াব বিচাৰি পাম বুলি কৈছেনে কৈছেতো নক লোকৰ গাঁও এখনৰ ভিতৰলৈ আহি লোকৰ ছোৱালী এজনী জোৰ জবজ কৰি উঠাই নিবলৈ কোন বাৰু সেইকেইটা সঁচাকে এটাক চিনি পাওঁ বাৰু মহা লিংলাং মোৰ পৰা চুলাই কিনিছিলে পইচাটো দিমকে 4-5 দিনমান ঘূৰাইছিলে শেষত গৈ দম দি উলিয়াই লৈ আনিছো বাহিৰৰ মানুহবোৰে গাঁৱত মদ চুলাই কিনিবলৈ আহিয়ে গাঁৱৰ পৰিৱেশটো বেয়া কৰি পেলালে জবাহঁতৰ ঘৰলৈ যাওঁ নে ইয়াতে কথা পাতি থাকিবি কথাটো শুনি মূৰটোৱে গৰম হৈ থাকিলে বল পুলিচে ধৰিবলৈ পাৰিলে গাঁৱলৈ লৈ আহিবলৈ দিব লাগিব সেইটো চুলি খুৰাই মূৰত চুনে আগবাগ কৰি চেণ্ডেলৰ মালা পিন্ধাই ফটা ঢোল বজাই গোটেই গাঁওখন ঘূৰাম দেই আমি প্ৰথমে ধৰি ল'বলৈ দে পুলিচক শেষত গৈ চুলাই বিক্ৰী কৰা কেইটাহে বদনাম হ'বগৈ যেন পাইছো পদুমী মাহীয়ে দেখোন মা ভাগৰ মুখৰ আগতেই কৈ দিলে মদ চুলাই কিনিবলৈ আহিয়ে গাঁওখনৰ পৰিৱেশটো লোকৰ মানুহে বেয়া কৰি পেলাইছে বুলি ভুল কৰিব কোনোবাই কথা শুনিব লাগে কোনোবাই তাই বা কি জগৰ লগাইছিলে কিমান বাৰ কথা দিছিলে সেইডালক তাৰ লগতে বিয়া পাতিম বুলি সেইকাৰণে এনেকুৱা কৰিছে তাই জানো কমটি ধোৱা তুলসী পাত জানো নহয় আগতে কেইটাক ভাল পাই কেইটাৰ পৰা পইচা পাতি খাই এৰি দিলে চব জনা আছে মোক যেনেকে ধৰি আনিছিলি তহঁতে ভালে তেনেকে ঘৰত থৈ আগে নাইট হ'ব শুনিছনে নাই কি কৈছো যেনেকে ধৰি আনিছিলি তেনেকে মোক ঘৰত থৈ আগে সোনকালে নাইট হ'ব আৰু এটা টপা কলৈ গ'ল টপাটো চুলাই বেপাৰীটো এই টাপা নাই কাহিবি আমি ভি টাপা আছে টপাক টপা বুলি নকয় আৰু কি বুলি কম ক'ত গ'ল আৰু এটা টপা মাতি দে তাক সোনকালে এই লড়কি টাপা নাই কাহিবি हमार नाम আছে मैं मोटू भाई मैं छोटू भाई দৰকাৰ নাই মোৰ তহঁতক ফটো মটো কৈ থাকিবলৈ নিজৰ নাম নিজৰ লগত থ ইমান হুলস্থুল যে চা দেই তোক মই ভালে কৈছো কিন্তু ঘৰত থৈ আহ মোক সোনকালে একদম ভাল কাম নাই কৰা তই মোৰ লগত পুলিচকো খবৰ দি থোৱা আছে মোক মাৰি গাঁতত পুতি থলেও পুলিচে ধৰি নিব তহঁতক মনত থবি বাচি যাম বুলি নাভাবিবি তোমাক আকৌ কেলে মাৰিম মই কি কথা কোৱা হে মাৰিবলৈ ইমান কষ্ট কৰি ধৰি অনা নাই নহয় বিয়া পাতিম বুলিহে ধৰি আনিছো মৰি যাম হলেও তোৰ নিচিনা তোৰ লগত বিয়াত নবহো মই চৌটু ভাই মটু ভাই তাই কথা শুনা লড়কি বহুত খং আছে ছাৰ মোৰ ভনীজনীক বহুত দিনৰ পৰাই মানসিকভাৱে অত্যাচাৰ কৰি আছিলে সি আচ্ছা
যোনদিনা আহি আমাৰ ভনীজনীক ঘৰত চাবলৈ আহিছিলে সেইদিনা ৰাতিপুৱাই মই তাক ধৰা পেলাইছিলো হাতে লোটে গাঁও বুঢ়ী মানুহ এজনীৰ পৰা চুলাই কিনি পইচা নিদিছিলে মইনো চব জানি শুনি তালে কেনেকে বিয়া দিওঁ মোৰ একমাত্ৰ ভনীজনী সি জোৰ কৰিলে বুলিয়ে মই দিবলৈ নোৱাৰো নহয় সেইটো জিদতে তাইক ধৰি লৈ গ'লগে ছাৰ বাৰু ইমানখিনি ইনফৰমেশ্যন যথেষ্ট ফটো মোবাইল নাম্বাৰ গাড়ী নাম্বাৰ চব দিয়া আছে নহয় আছে ছাৰ সেইবোৰ চব ৰেডি আছে কালিয়ে মই চব যোগাৰ কৰি থৈ দিছো ঠিক আছে চিন্তা নকৰিব আমি আমাৰ কাম আৰম্ভ কৰিলোৱেই বুলি ধৰি লওক সোনকালে বিচাৰি দিয়ক ছাৰ মোৰ ভনীজনী সোনকালে বিচাৰি দিয়ক অ' বমা ঐ মোৰতো অকণমান দাঙি নেমু পানী অকণ খাই দিয়কচোন খাম কিবা খবৰ পাইছিলি নি জবা ভনীলে ফোন এটা কৰিম মই এতিয়া ৰ'ব গুটি বাপেকে আধা ঘণ্টামান আগত থানাত সোমোৱাৰ আগতে ফোন এটা কৰিছিলে এতিয়ালৈকে ছোৱালীজনী ক'ত আছে কোনেও ধৰিবলৈ পোৱা নাই মানে সেইবোৰ ইমানকে চিন্তা কৰি নাথাকিব চাওকচোন নিজৰ অৱস্থাটো কেনেকুৱা কৰি পেলালে এইগিলাচ খাই লওক পুলিচে বিচাৰিবগে নহয় এতিয়া ৰক্ষা কৰা প্ৰভু মোৰ ছোৱালীজনীক ৰক্ষা কৰা বৈ চিন্তা কৰি নাথাকিবি একো কৰিবলৈ নোৱাৰে সেইকেইটাই মোৰ মতে এনেই অকণমান ভয় খুৱাবলৈ কৰি দেখুৱাইছে আৰু এইবোৰ হ'লেও আকৌ ৰাতি হোৱাৰ আগতে যেনে তেনে বিচাৰি উলিয়াবলৈ পোৱা হ'লেও উলিয়াবই ৰাতি হোৱাৰ আগতে তই চিন্তা নকৰিবি ভনীয়ে কৈছে নহয় পুলিচ যাবলৈ ৰেডি হৈছে হেনো মুঠতে এতিয়া আমাৰ প্ৰথম টাৰ্গেট হৈছে চুলাই বেপাৰী সঁচা কথা ক'বলৈ নিবিচাৰিলে ভালকে ধৰি লৈ দুকুব দি দিলে ঠিকনা ওলাই যাব হয় ছাৰ ব'লক ছাৰ সেইখিনি ঠাইত গুগল মেপ চাবলৈ দৰকাৰ নাই অলিয়ে গলিয়ে য'ত যিমান ৰাস্তা পদূলি দোকান পোহাৰ আছে গোটেইবোৰতে সোমাই পাইছো মই গুড ব'লা তেতিয়াহ'লে গাড়ীত উঠা মিছন জবা আৰম্ভ